নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, মেঘ ৰাশিয়ে এই মাহত যদি তিনিটা বস্তু দান কৰে তেতিয়াহ'লে তেওঁলোকে মহা সৌভাগ্য পাবলৈ গৈ আছে। হয় প্ৰিয় বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক বিশেষ শুভ সময় দেখিবলৈ পোৱা গৈছে। জুন মাহ, এই 2026 চনৰ এই জুন মাহটোত যদি মেঘ ৰাশিৰ লোকসকলে তিনিটা বস্তু দান কৰে তেওঁলোকে শুভ ফল লাভ কৰিব বুলি জ্যোতিষবিদসকলে উল্লেখ কৰিছে। লগতে আপোনালোকে সপ্তাহৰ কোনটো দিনত এই তিনিটা বস্তু দান কৰিলে আপোনালোকৰ ক্ষেত্ৰত ভাল আৰু কোনকেইটা কথা আপোনালোকে মনত ৰাখিলে আপোনালোকে এই ফল পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, মেঘ ৰাশি হৈছে ৰাশি চক্ৰৰ প্ৰথম ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক শক্তি, সাহস, নেতৃত্ব, আত্মবিশ্বাস আৰু কৰ্মশক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। মেঘ ৰাশিৰ ব্যক্তিসকলৰ সাধাৰণতে অতি সাহসী দেখিবলৈ পোৱা যায়। তেওঁলোকে কোনো ধৰণৰ বিপদলৈ ভয় নকৰে। যি বিপদেই নাহক কিয় সাহসেৰে যুঁজিবলৈ সক্ষমতা ৰাখে। জীৱনত আগবাঢ়ি যোৱা এক তীব্ৰ ইচ্ছা তেওঁলোকৰ মাজত লুকাই থাকে, কিন্তু কেতিয়াবা তেওঁলোকে বহু চেষ্টা কৰাৰ পিছতো সফলতা পাবলৈ সক্ষম নহয় বা দেৰিকৈহে সফলতা লাভ কৰে। অৰ্থনৈতিক বাধা যদি তেওঁলোকে দেখা পায়, পৰিয়ালত যদি মতানৈক্যৰ সৃষ্টি হয়, মানসিক অশান্তি যদি তেওঁলোকৰ বৃদ্ধি হয়, জ্যোতিষশাস্ত্ৰ অনুসৰি এনে সমস্যাসমূহৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ দান পুণ্য মানৱ সেৱাৰ পথ অনুসৰণ কৰিলে ইতিবাচক শক্তি লাভ কৰিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰে। প্ৰিয় বন্ধুসকল, দান মানে কেৱল ধন দান কৰাটোৱেই নহয়। দান মানে হৈছে নিজৰ হৃদয়ৰ শুভ অনুভূতি আনৰ লগত ভাগ বতৰা কৰা। দান মানে হৈছে সহানুভূতি। দান মানে হৈছে মানৱতা। দান মানে হৈছে নিজৰ সামৰ্থ্য অনুসৰি আনক সহায় কৰা। এই কাৰণেই ভাৰতীয় সংস্কৃতিত দানক অতি পবিত্ৰ কৰ্ম বুলি গণ্য কৰা হৈছে। আজি আমি জানিম তিনিটা বস্তু দান কৰি তেওঁলোকে শুভ শক্তি পাবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথমটো শুভ দান হৈছে ৰঙা বস্ত্ৰ। হয়, ৰঙা বস্ত্ৰ যদি মেঘ ৰাশিৰ জাতক জাতিকাসকলে দান কৰে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। মংগল গ্ৰহ হৈছে ৰঙা ৰঙৰ বিশেষ সম্পৰ্ক থকা বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। সেইবাবে বহু জ্যোতিষে মেঘ ৰাশিৰ ব্যক্তিসকলক ৰঙা কাপোৰ, ৰঙা বস্ত্ৰ দান কৰাৰ পৰামৰ্শ দিছে। বিশেষকৈ দৰিদ্ৰ ব্যক্তিসকলক, বৃদ্ধ লোকসকলক বা যিসকল ব্যক্তিৰ বস্ত্ৰৰ প্ৰয়োজন আছে তেওঁলোকক যদি ৰঙা বস্ত্ৰ দান কৰে তেতিয়াহ'লে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সৌভাগ্য মুকলি হ'ব। যেতিয়া আপুনি কাৰোবাক কাপোৰ দান কৰে তেতিয়া আপুনি কেৱল এটা বস্তু দান নিদিয়ে, আপুনি তেওঁক সন্মান দিয়ে, আপুনি তেওঁক মৰম দিয়ে, আপুনি সহায়ৰ হাত আগবঢ়ায়। এই মানৱীয় অনুভূতিয়ে জীৱনক অধিক সুন্দৰ কৰি তোলে। ইয়াৰ পিছতো দান হৈছে মচুৰ দাইল। হয়, মচুৰ দাইলক মংগল গ্ৰহৰ লগত জড়িত খাদ্য বস্তু হিচাপে জ্যোতিষ পৰম্পৰাত উল্লেখ কৰা হৈছে। যদি কোনো দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী হিচাপে আপুনি মচুৰ দাইল দান কৰে তেন্তে সেয়া পৰম পুণ্য কাম বুলি গণ্য কৰা হয়। খাদ্য দান বহু শাস্ত্ৰত মহান দান বুলি উল্লেখ কৰা আছে, কাৰণ ক্ষুধাত মানুহক খাদ্য দিয়াৰ সমান মহৎ কাম খুব কমেই আছে। বন্ধুসকল, জীৱনত ধন সম্পত্তিৰ মূল্য আছে, কিন্তু মানৱতাৰ মূল্য সবাতোতকৈ বেছি। সেইবাবে যেতিয়াই সুযোগ পায় অভাৱী লোকসকলক, দুখীয়া লোকসকলক সহায় কৰক। তৃতীয়টো শুভ দান হৈছে গুড়। গুড়ক মাধুৰ্যৰ লগত তুলনা কৰা হয়। জীৱনত মাধুৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যে বহুলোকে গুড় দান কৰে। বিশেষকৈ মন্দিৰ, আশ্ৰম বা অভাৱী ব্যক্তিসকলক গুড় দান কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। গুড়ৰ দৰে মিঠা আচৰণ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰে। সেইবাবে কেৱল গুড় দান কৰিলেই নহ'ব, নিজৰ কথা বতৰা, নিজৰ আচৰণ, নিজৰ মাধুৰ্য নিজৰ অন্তৰত স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰিয় বন্ধুসকল, এতিয়া আপোনালোকে মনতে ভাবিছে চাগে
কোন পদ্ধতিৰ দ্বাৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলে কোনটো দিনত এই তিনিপদ বস্তুৰ দান কৰিলে তেওঁলোকে সৌভাগ্য পাবলৈ সক্ষম হ'ব। দান কৰিলেই সঁচাকৈ তেওঁলোকৰ ভাগ্য সলনি হ'ব নেকি? এইসমূহ প্ৰশ্নৰ উত্তৰ আপোনালোকক ইয়াত দিবলৈ চেষ্টা কৰিম। ইয়াৰ উত্তৰ হৈছে ভাগ্য সলনি কৰাৰ মূল চাবিকাঠি হৈছে নিজৰ কৰ্ম। দান পুণ্য হৈছে সেই শুভ কৰ্মসমূহৰ এটা অংশ। যেতিয়া মানুহে নিস্বাৰ্থভাৱে আনক সহায় কৰে তেতিয়াই তেওঁৰ মন ইতিবাচক হয়। ইতিবাচক চিন্তাই নতুন সুযোগৰ দুৱাৰ মুকলি কৰে। সেইবাবে দানক আধ্যাত্মিক উন্নতিৰ পথ বুলি কোৱা হৈছে। মনত ৰাখিব লাগে সৎকৰ্ম, পৰিশ্ৰম, সত্যবাদিতা, ধৈৰ্য আৰু দয়া এই পাঁচটা গুণেই জীৱনৰ প্ৰকৃত সৌভাগ্য হিচাপে গণ্য কৰা হ'ল। দান পুণ্য সেই পথৰ এটা সুন্দৰ অংশ। প্ৰিয় বন্ধুসকল, জ্যোতিষীসকলে বিশ্বাস কৰা মতে মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। সেইবাবে মংগল গ্ৰহৰ সৈতে জড়িত ৰাশি মংগলবাৰৰ দিনটোত যদি আপোনালোকে দান কৰে তেতিয়াহ'লে শুভ বুলি গণ্য কৰা হৈছে। শুভ বাৰে হৈছে মংগলবাৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আটাইতকৈ শুভ বাৰটো হৈছে মংগলবাৰ। বিকল্পভাৱে আপোনালোকে দেওবাৰৰ দিনটো দান পুণ্য কৰিব পাৰে। যেতিয়া সূৰ্যৰ উদয় হ'ব অৰ্থাৎ 6 বজাৰ পৰা 9 বজালৈ এই সময়ছোৱাত বা 9 বজাৰ পৰা 11 বজালৈ এই সময়ছোৱাৰ ভিতৰত আপোনালোকে এই তিনিপদ বস্তু যদি একান্ত মনেৰে পবিত্ৰ হৃদয়েৰে দান কৰে তেতিয়াহ'লে এই সময়ছোৱাত মন শান্ত কৰি সৎ উদ্দেশ্যৰে দান কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আপোনালোকে আশা কৰিব পাৰে। দান কৰাৰ আগতে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বস্ত্ৰ ব্যৱহাৰ কৰক, ঈশ্বৰক স্মৰণ কৰক। দানৰ সময়ত আপোনালোকে মনত অহংকাৰ নানিব। দানৰ কথা আনক দেখিবলৈ বা গৌৰৱ কৰিবলৈ চেষ্টা নকৰিব। মেঘ ৰাশিৰ বাবে জুন মাহত শুভ দান হিচাপে গণ্য কৰা হৈছে ৰঙা বস্ত্ৰ, মচুৰ দাইল আৰু গুড়। মনত ৰাখিব, দানৰ উদ্দেশ্য যদি দয়া আৰু মানৱ সেৱা হয় তেন্তে তাৰ আধ্যাত্মিক মূল্য অধিক বুলি গণ্য কৰা হয়। শুভ ফল আপোনালোকে লাভ কৰিবলৈ হ'লে, উন্নতিৰ মূল আধাৰ পাবলৈ হ'লে সৎকৰ্ম, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ লগতে এই তিনিপদ বস্তু আপোনালোকে দুখীয়াজনক সহায়ৰ হাতত তুলি দি আপোনালোকে আপোনালোকৰ সৌভাগ্য বুটলি ল'ব পাৰে। প্ৰিয় বন্ধুসকল, আপোনালোকে এই তিনিপদ বস্তু দান কৰাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। এই তিনিপদ বস্তু দান কৰক আৰু আপোনালোকে আপোনালোকৰ সৌভাগ্য জীৱনলৈ কাঢ়ি আনক। এই তিনিটা বস্তু দান কৰক, লগতে আপোনালোকে মহা সৌভাগ্য পাবলৈ সক্ষম হ'ব। মঙলবাৰে দান কৰা মেঘ ৰাশিৰ বাবে অত্যন্ত শুভ। ৰঙা বস্ত্ৰ, মচুৰ দাইল, গুড় এইখিনি আপোনালোকে সহজতে ক্ৰয় কৰিব পাৰিব। সৰহকৈ দিব নোৱাৰিলেও কম মূল্যৰে কমকৈ হ'লেও দান কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ পৰিয়ালত থকা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই সৌভাগ্য পাবলৈ সক্ষম হয়। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।